মানে আমি দেখিলোঁ যে এইবাৰ নিৰ্বাচনটো বেচিকেলি নিৰ্বাচন মানে যিটো আমাৰ শাসক দল বিজেপিৰ লগত ৰাইজৰ পোনপটীয়া যুঁজ আচ্ছা বিজেপি বনাম জনগণ বিজেপি ভাৰ্চেছ মানে পিপল সেইকাৰণে মই গোটেই ইলেকশ্যনটোত কোৱা আটাইতকৈ বেছি সঘনে কৈ থকা বাক্যটো আছিলে যে পাৱাৰ অফ কমন পিপল এইটো মানে এইবাৰ ইলেকশ্যনত সঁচা সঁচিকৈ দেখুৱাই দিছে আচ্ছা আগতে বিজেপি মানে হ'ল মানে আপুনি দেখিছিলে যুৱ প্ৰজন্মৰ সাংঘাতিক চাপৰ এইবাৰ ঠিক ওলোটা আগতে বিজেপি মানে আছিলে মিডল ক্লাছটোৰ চাপোৰ্ট হয় মধ্যবিত্ত শিক্ষিত মধ্যবিত্ত শ্ৰেণীটোৰে আটাইতকৈ বেছি চাপোৰ্ট আছিলে হয়নে নহয় একদম মধ্যবিত্ত শিক্ষিত শ্ৰেণীটো একেবাৰে উল্টাক হৈ গ'ল আগতে বিজেপি মানে আছিলে এমপ্লয়িজ চৰকাৰী চাকৰিয়ালবিলাকৰ সাংঘাতিক চাপোৰ্ট আছিলে এইবাৰ চৰকাৰী চাকৰিয়াল 99.9% উল্টা হৈ গৈছে আপুনি এইবাৰ দেখিছে নিশ্চয় নহয় জানো আৰু এইবাৰ অসমত যিটো কৰিব খুজিছিলে যে তেওঁলোকে হিতাধিকাৰীৰ ৰাজনীতি মানে এনেকুৱা ধৰণে দেখুৱাইছিলে CMৰ গোটেই ভাৰ্চনটো এনেকুৱা আছিলে যে আমাক মহিলাই বচাই দিব জেন্ডাৰ ডিভাইড একদম এনেকৈ একদম মানে সমান্তৰালভাৱে মানে হেৰি কৰি দিছিলে হয়নে নহয় এইটো কৰিছিলে তো সেই যিটো আছিলে সেই গোটেই বস্তুটো মই দেখিলোঁ যে এইবাৰ একেবাৰে নাকচ হৈ গৈছে আচ্ছা যদিও আপুনি কৈছে যে এইবাৰ মোৰেই প্ৰথম নিৰ্বাচন কিন্তু এইবাৰ অকল মোৰেই প্ৰথম নিৰ্বাচন নহয় অসমৰ মুখ্যমন্ত্ৰীৰো চাগে প্ৰথমটো নিৰ্বাচন কিয় ক'লে কাৰণ আগতেতো তেখেতে ধৰক নৰেন্দ্ৰ মোদীৰ ছত্ৰছায়াত ইলেকশ্যন খেলিছিলে তাৰপাছত সৰ্বানন্দ সোণোৱালক আগফালে দেখুৱাই লৈ ইলেকশ্যন খেলিছিলে এইবাৰ ডাইৰেক্টলি হিমন্ত বিশ্ব শৰ্মা সন্মুখৰ শাৰীত তেওঁ মুখ্যমন্ত্ৰীও তেওঁ আটাইতকৈ ডাঙৰ কেম্পেইনাৰো আৰু যিমানবিলাক তেওঁলোকৰ ষ্টাৰ কেম্পেইনাৰ আছিলে চববিলাক তেওঁৰ তলত আছিলে এইবাৰ সৰ্বানন্দ সোণোৱালৰ ভূমিকা প্ৰায় নাই বুলিয়ে ক'ব পাৰি নিষ্প্ৰভ ভূমিকা এটা আছিলে তেওঁক একেবাৰে তলত ৰখা হৈছিলে বাকী মন্ত্ৰীবিলাকৰ ভূমিকা নাছিলেই অকল হিমন্ত বিশ্ব শৰ্মাৰ ক্লজেষ্ট যিকেইজন মন্ত্ৰী সেই মন্ত্ৰীকেইজনক লগত লৈ তেওঁ এইবাৰ কেম্পেইন কৰিছিলে অখিল গগৈ ডাঙৰীয়া বিজেপিয়ে যিটো সাধাৰণতে কৰে সেইটো হ'ল পলাৰাইজেশ্যনৰ ৰাজনীতি এইবাৰো আপ্ৰাণ চেষ্টা কৰিছে সমগ্ৰ ভাৰতবৰ্ষত মংগলসূত্ৰ কাঢ়ি নিব হিন্দুৰ পপুলেশ্যন কমি গ'ল মুছলমানৰ পপুলেশ্যন বাঢ়ি গ'ল ইত্যাদি ইত্যাদি বিভিন্ন ধৰণৰ ক্ৰিকেট টিমত মুছলিম আহিব হয় গতিকে এই কথাবিলাক কিন্তু এইবাৰ কিন্তু পলাৰাইজেশ্যনৰ ৰাজনীতিটো অসমত নচলিল তাৰমানে প্ৰশান্ত দা আমি ইলেকশ্যনৰ আগতে ভাবিছিলোঁ যে এইবাৰৰ ইলেকশ্যনটো মানে এইবাৰৰ ইলেকশ্যনটো ইমাৰ্জেঞ্চিৰ পিছৰ যিটো ইলেকশ্যন সেই ইলেকশ্যনৰ নিচিনা হ'ব কিয় ক'লে কাৰণ এইবাৰ গোটেই ভাৰতবৰ্ষত মানে মানুহৰ কাৰণে আটাইতকৈ ডাঙৰ সমস্যাটো আছিলে মোদী বুজি পালোঁ নৰেন্দ্ৰ মোদী নাই ইমাৰ্জেঞ্চি নিৰ্বাচনটোত আপোনাৰ হিন্দু আৰু মুছলমান জনসংঘ আৰু মৌলানা আছাদ মাদানী এওঁলোক কিন্তু একেটা প্লেটফৰ্মত আহি গৈছিলে এইবাৰ কিন্তু সেইটো হোৱা নাই মানে নহয় কিন্তু এইবাৰ ধৰ্মীয়ভাৱে সেইটো হোৱা নাই কিন্তু এইবাৰ আপুনি নিশ্চয় দেখিছে যে এইবাৰ মানে বিজেপিয়ে যিবিলাক মানে কৈ থাকে যে এক দেশ এক ৰাষ্ট্ৰ এক ভাষা এক ধৰ্ম এই ইছ্যুজবিলাকক একদম সাংঘাতিক ধৰণে নৎসাত কৰিছে বিজেপিৰ গুণ্ডাগিৰি মই গুণ্ডাগিৰি শব্দটোৱে কৈছোঁ বিজেপিৰ অৱদমন বিজেপিৰ সংবিধানৰ প্ৰতি অৱমাননা বিজেপিৰ গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতি আক্ৰমণ বিজেপিৰ মানে গোটেই হেৰি ছিষ্টেমটোৰ ওপৰত আক্ৰমণ আপোনাৰ সাংবিধানিক যিবিলাক নিৰ্বাচিত চৰকাৰবিলাকক বাৰম্বাৰ ভাঙি পেলোৱা এই গোটেই কাৰবাৰটো আৰু আটাইতকৈ ডাঙৰ প্ৰশ্নটো আপোনালোকে নিশ্চয় দেখিছেনে যে এইবাৰ বিজেপিয়ে প্ৰথমবাৰৰ কাৰণে ক'বলগীয়া হৈছে আগতে তেওঁলোকে সংবিধান হলাম বুলিয়ে কৈ থাকে এই সংবিধানক নেমানো বুলি কৈ থাকে কিন্তু এইবাৰতো ক'বলগীয়া হৈছে ইলেকশ্যনত তেওঁলোকে ক্লেৰিফিকেশ্যন দিবলগীয়া হৈছে নাই আমি সংবিধান হলাবৰ কাৰণেতো ইলেকশ্যন খেলা নাই চাৰ্চ পাৰ শব্দটোৱে চাৰ্চ পাৰ গোটেই শ্লোগানটোৱে মানুহৰ মনত এটা শংকাৰ সৃষ্টি কৰিলে যে তেওঁলোকে সংবিধান মানে এইটো বিৰোধীয়ে সেই নেৰেটিভটো খুব ধুনীয়াকৈ কৰিলে যে চাৰ্চ পাৰ তেওঁলোকে কি কৰিব গৈছে আপুনি যদি মোৰো ইলেকশ্যন কেম্পেইনিংটোত চাই তেতিয়াহ'লে মই বাৰম্বাৰ কৈ থকা বস্তুটো হ'ল যে এইবাৰ সংবিধান ৰক্ষাৰ যুঁজ
এবাৰ গণতন্ত্ৰ ৰক্ষাৰ যুঁজ, এবাৰ দেশ ৰক্ষাৰ যুঁজ, এবাৰ জাতি ধৰ্ম বৰ্ণ ভাষাৰ কথা নাই। এইটো এটা কথা। কিন্তু সেইটোৰ প্ৰতি মানুহৰ সঁহাৰি কেনেকুৱা? মানুহে আপোনাৰ বক্তব্য ধৰিব পাৰিছেনে? আপুনি সংবিধান ৰক্ষাৰ যুঁজৰ কথা কৈছে, সংবিধানখন কেনেকৈ ৰক্ষা কৰিব খুজিছে বা সংবিধানখন কেনেকৈ বিপদত পৰিছে মানুহে গম পাইছে বুলি আপুনি ভাবেনে? না দাদা, মই এটা বস্তু দেখিলোঁ যে এইবাৰ মানে মানুহক আমি জনতাক যদিও আমি ভাবি থাকোঁ যে এইবিলাক কথা বুজি নাপায়, বা আমি অসমত সততে কৈ থাকোঁ যে হিতাধিকাৰী ৰাজনীতিয়ে গোটেই শেষ কৰি পেলালে, এইবিলাক একো নহয়। মানে হিতাধিকাৰী ৰাজনীতিয়ে কেতিয়াও আল্টিমেট মই দেখিলোঁ কেতিয়াও হেৰিটো ডিটাৰমাইন নকৰে, পলিটিক্স ডিটাৰমাইন নকৰে। তেতিয়াহ'লেতো সদায় ৰুলিং চৰকাৰে থাকি গ'লহেঁতেন। তৰুণ গগৈ চৰকাৰৰ দিনতো কম হিতাধিকাৰী গোটেই ধাৰণাই তেওঁলোকৰ আছিলে, মহিলাসকলক লৈ পেলাই কংগ্ৰেছ চৰকাৰৰ দিনৰ ধাৰণা আছিলে, চাইকেল দিয়া, স্কুটি দিয়া। হয়, তো এতিয়া একেখিনি মানুহ এইটো এতিয়া চৰকাৰত আছে, গতিকে তেওঁলোকে জানে। একজেক্টলি। এতিয়া কথাটো হ'ল যে এইবাৰ মানুহে এটা বস্তু বুজি লৈছিলে, মানে এইবাৰ মূল নেৰেটিভটো আছিলে যে চৰকাৰখন অগণতান্ত্ৰিক হৈ গৈছে, চৰকাৰখনে দেশৰ সংবিধান নামানে, চৰকাৰখনে কাৰো কথা নামানে, চৰকাৰখন গুণ্ডা হৈ গৈছে। তো আমাৰ অসমতো কম মানুহক গুলিয়াই মাৰিলে জানো? আমাৰ অসমতো জানো মন গ'লেই ফটকে ঘৰ ভাঙি দিলে, যি মন যায় তাকে কৰি আছে ন? হিমন্ত বিশ্ব শৰ্মাৰ একেবাৰে জমিদাৰ নিচিনাকৈ কৰি আছে। গতিকে এই যিটো হেৰি, এইটোত এটা বস্তু অন্তত মানে ছাবকনচিয়াছ মাইণ্ডত মানুহৰ আহি গ'ল যে বিজেপি চৰকাৰখনে বেছি কৰিছে, ইহঁতৰ গুণ্ডাগিৰি বাঢ়ি গৈছে, হিমন্তৰ উৎপাত বাঢ়িছে, নৰেন্দ্ৰ মোদীৰ উৎপাত। মানে আপুনি আটাইতকৈ ডাঙৰ কথা, নৰেন্দ্ৰ মোদীৰ কোনো ঢৌ নাই এবাৰ। কি নাই? লহৰ, যিটো লহৰ ৱেভ, মানে মোদী লহৰ যিটো কৈ থাকে, এইবাৰতো মোদী বুলি শব্দটো কোনেও কৈ এটাও ইলেকশ্যনত এটাও ভোট বিচাৰিব পৰা নাই। গতিকে সেইকাৰণে মই ক'ব খুজিছোঁ যে এইবাৰৰ যিটো নিৰ্বাচন, এইবাৰ নিৰ্বাচন সাংঘাতিক ধৰণৰ এটা বেলেগ ধৰণৰ নিৰ্বাচন। আমি নিৰ্বাচনৰ আগতেই ভাবি আছিলোঁ যে শেষত একদম সাংঘাতিক ধৰণৰ আণ্ডাৰ কাৰেণ্ট আহিব, সাংঘাতিক ধৰণে এইবাৰ বিজেপি বিৰোধী ঢৌ বব, আৰু সঁচাকৈ একদম ইলেকশ্যনৰ পিক আৱাৰটোত আমি দেখিবলৈ পালোঁ যে আচলতে বিজেপি বিৰোধী ঢৌ সাংঘাতিক ধৰণে বৃদ্ধি পালে। সেইকাৰণে যিবিলাক এতিয়া কথা কৈ আছে যে আমুকত বিজেপি জিকিব, তামুকত বিজেপি জিকিব, তেওঁলোকে কৈ আছিলে 14খনৰ ভিতৰত 14খন পাম, 14খনৰ ভিতৰত 13খন পাম, 14খনৰ ভিতৰত 12.5খন পাম, 11.5খন পাম, এইবিলাক যে কৈ আছিলে, এতিয়া আপুনি কোৱা শুনিছে জানো? এতিয়া নকয়। মোদী ডাঙৰীয়াক এতিয়া আপুনি দেখিছে জানো যে মোদী ডাঙৰীয়াক আপুনি কোৱা শুনিছে? এতিয়া নকয়। এতিয়া আমি নিৰ্বাচনৰ মাজ ভাগত আছো, আৰু কেইটামান পৰ্যায় এতিয়াও যাবলৈ বাকী, আৰু 4টা ফেজ আছে, আৰু 4টা ফেজ এতিয়াও আছে। এতিয়া কথাটো হ'ল যে মই ব্ৰেকৰ পিছত আপোনাক মই এই প্ৰশ্নটো আহিম আকৌ, যে ঢৌ সৃষ্টি কৰিবৰ কাৰণে কিন্তু এতিয়াও সময় আছে। হয়, যোৱাবাৰ পুলৱামাই যিটো পৰিস্থিতি সৃষ্টি কৰিলে, তেনে পৰিস্থিতি সৃষ্টি কৰাৰ কিন্তু অৱকাশ এতিয়াও। গতিকে অখিল গগৈ ডাঙৰীয়া, সেইটো আপুনি অস্বীকাৰ কৰিব নোৱাৰে সেই পৰিস্থিতি, যদিও তেওঁলোকে পলাৰাইজেশ্যন কৰিব নোৱাৰিলে। মানে এতিয়া পলাৰাইজ কৰিবৰ কাৰণে সকলো চেষ্টা অব্যাহত আছে। আমি দেখিছোঁ যে আকস্মিকভাৱে মানে আপোনাৰ মুছলমানৰ জনসংখ্যা বৃদ্ধি এখন তালিকা উলিয়াই দিয়া হৈছে, এই লাষ্ট পিৰিয়ডত উলিয়াই আছে নহয় জানো? অকস্মাতে কৈছে যে যদি আপোনালোকে কংগ্ৰেছক জিকায় তেতিয়াহ'লে মুছলমানে বেছিকৈ ক্ৰিকেট টীমত স্থান পাব, ভাৰতৰ ক্ৰিকেট টীমত বেছিকৈ স্থান পাব। দিল্লীত এই কেইদিনমানৰ আগতে আপোনাৰ বোমা ওলোৱাৰ ঘটনা কিছুমান আহিছিলে, দিব লগা হৈছে। হয় হয়, মানে এনেকুৱা ধৰণৰ হয়তো কিছুমান প্লেন ঘটনা, আগতে যিবিলাক সন্ত্ৰাসবাদী ওলাই আকস্মিকভাৱে পুলৱামা হৈছিলে, এনেকুৱা ধৰণৰ হয়তো প্লেন কিছুমান ঘটনা ঘটাৰ সম্ভাৱনা আছে। কিন্তু মই এইবাৰ এনেকৈ ভাবি আছোঁ যে সেই আগৰ কিবা প্লেন ঘটনা কৰিলেও এটা মানে তেওঁলোকে সেই প্লেনত লৈ যাবৰ কাৰণে এটা বস্তুগত ভিত্তি আছিলে, এটা অবজেক্টিভ সিচুৱেশ্যন এটা আছিল, পৰিস্থিতি আছিল। কিন্তু এতিয়া কিন্তু মানুহ পুৰা বিজেপি বিৰোধী, মানুহে একদম স্পষ্ট ৰূপত ধৰি লৈছে যে বিজেপি আহিলে মানে বস্তুৰ মূল্য বৃদ্ধি, বিজেপি আহিলে মানে দাদাগিৰি, মানুহৰ কাৰো বাক স্বাধীনতা নাই, বিজেপি আহিলে মানে বস্তুৰ সকলো আমাৰ দেশীয় সম্পদবিলাক বিক্ৰী, কোম্পানী কেইটামানৰ ওপৰত গোটেই নিৰ্ভৰ। মানুহ মানে একদম ছাবকনচিয়াছ মাইণ্ডত এইটো আহি গ'ল যে মানে বিজেপিটো এটা নিগেটিভ ফৰ্চ। আজি হিমন্ত বিশ্ব শৰ্মা সম্পৰ্কে যিটো অসমত পৰিস্থিতি হৈছে,
আজি আপুনি চাওক মই কৈছোঁৱে যে প্ৰথমবাৰৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰথমবাৰৰ কাৰণে ইলেকশ্যন খেলিছে এককভাৱে ইয়াৰ আগতে ধৰক আপোনাৰ 16 খেলিছিলে হেৰিয়াৰ কি কয় আপোনাৰ তেতিয়াতো তেওঁ নিউ কমাৰ আছিলে তেতিয়াতো তেওঁ মানে জাষ্ট তেওঁ এজন মানুহে আছিলে আৰু সোণোৱাল সন্মুখত আছিলে 21ত সোণোৱাল সন্মুখত আছিলে এই প্ৰথমটো ইলেকশ্যন যিটো ইলেকশ্যনত হিমন্ত বিশ্ব শৰ্মাই নিজাববীয়াকৈ খেলিছে কিন্তু এই সময়খিনিত দেখিছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ সম্পৰ্কে মই গোটেই কেম্পেইনবিলাকত ঘূৰি ফুৰোঁতে দেখিছোঁ যে মানুহৰ ধাৰণাটো নিগেটিভ এই মানুহজনে বহুত বেছি উৎপাত কৰে দমন কৰে গুণ্ডাগিৰি কৰে ইয়াৰ গুণ্ডাগিৰি বাঢ়িছে এনেকুৱা ধৰণৰ ধাৰণা এটা মানুহৰ সাধাৰণ মানুহৰ মাজত সোমাই গ'ল অখিল গগৈ ডাঙৰীয়া আজমল এইবাৰ আজমল নিৰ্বাচনত যি ধৰণে চৰ্চা হৈ আছে ধুবুৰীত আজমল নিশেষ বুলি সকলোতে চৰ্চা কৰিমগঞ্জত UDF প্ৰাৰ্থীজন হাৰিব নগাঁৱত UDF প্ৰাৰ্থীজন হাৰিব বুলি সৰ্বত্ৰ চৰ্চা হৈ আছে এই হঠাৎ আজমলৰ এনেকুৱা এটা দুৰৱস্থা কেনেকৈ সম্ভৱ হৈ উঠিল মইতো ভাবোঁ যে আজমলৰ এই দুৰৱস্থা হঠাৎ নহয় যোৱাবাৰ 2021 নিৰ্বাচনটো আচলতে AIDFক মুছলমান মানুহে বিদায় দিব খুজিছিলে কংগ্ৰেছে জোৰ জবৰদস্তি মানে আজমলৰ লগত কৰা সম্পৰ্কৰ কাৰণে জোৰ জবৰদস্তি এলায়েন্সটোৰ কাৰণে তাৰমানে কি হ'ল কংগ্ৰেছৰ যিটো সম্পৰ্ক তাৰমানে জোৰ জবৰদস্তিহে AIDFক বচাই ৰাখিলে কংগ্ৰেছে আৰু কংগ্ৰেছৰ অক্সিজেনত বাচি গ'ল কংগ্ৰেছৰ অক্সিজেনত 2021ত বাচি গ'ল দ্বিতীয় বস্তুটো আছিলে যে মুছলমান সমাজখনে একদম সঠিকভাৱে এতিয়া বুজি উঠিছে যে AIDF নামৰ এই যিটো দল আৰু বদৰুদ্দিন আজমল নামৰ এই যিজন মানুহ এই বস্তু দুইটাই হ'ল তেওঁলোকৰ কাৰণে বাৰ্ডেন তেওঁলোকে মূলসুঁতি অসমীয়াৰ লগত একলগ হোৱাৰ ঐক্যবদ্ধভাৱে জীয়াই থকাৰ প্ৰধান বাধাই হ'ল এই আজমল নামৰ নিগেটিভ ফ'ৰ্চ মানুহজন এই নিগেটিভ ফ'ৰ্চটো তেওঁলোকে ভাবিছে যে তেওঁক বিদায় দিব পাৰিলেহে হিমন্ত বিশ্ব শৰ্মাক বিদায় দিয়াটো সম্ভৱ হ'ব যদি AIDF নামৰ কেৰেক্টাৰটো থাকে হিমন্ত বিশ্ব শৰ্মা সদায় শক্তিশালী হৈ থাকিব নিগেটিভ ফ'ৰ্চ দুটা কমিউনেল ফ'ৰ্চ এটা হিন্দু কমিউনেল ফ'ৰ্চ আনটো মুছলমান কমিউনেল ফ'ৰ্চ এই দুটা ইটো সিটোৰ পৰিপূৰক গতিকে খুব সঠিকভাৱে মুছলমান সমাজে এইবাৰ উপলব্ধি কৰিছে আৰু মুছলমান সমাজে সঠিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰিছে যে এই তিনিওটা ঠাইতে আমি আজমলক এইবাৰ বিদায় দিম